যে এই মিটাৰটো ৰিচাৰ্জ কেনেকৈ কৰিব। APDCL এটা এপ লঞ্চ কৰিছে। এই স্মাৰ্ট মিটাৰটো সঁচাকৈ খুবেই স্মাৰ্ট, ইমান স্মাৰ্ট মানে কি ক'ম। ইয়াত কোনো ধৰণে বাইপাছ কৰি লাইন আপুনি ল'ব নোৱাৰি বা চুৰি কৰিব নোৱাৰি। আপোনাৰ ৰিচাৰ্জৰ যিখিনি টকা ভৰাইছিলে আপুনি 100 টকা বা 500 টকা বা 1000 টকা যিখিনি ভৰাইছিল, সেই বেলেঞ্চটো যদি সমাপ্ত হৈ গ'ল, যদি জিৰ' হৈ গৈছে, তাৰপিছত আৰু পিছদিনাখন দেখিলে আপোনাৰ ঘৰৰ লাইন গ'ল। কিন্তু এইটো মিটাৰৰ পৰাও লাইন ৰেহাই কৰিব পাৰি, এটা উপায় আছে। ফাইনেলি মোৰ ঘৰৰ যিটো স্মাৰ্ট মিটাৰ, এই মিটাৰটো এতিয়া প্ৰিপেইড মিটাৰ হৈ গ'ল। আগতে আছিল পোষ্টপেইড মিটাৰ, কিন্তু বৰ্তমান হৈ গ'ল প্ৰিপেইড মিটাৰ। অৰ্থাৎ এই আমি যে মোবাইলৰ ৰিচাৰ্জ ভৰাওঁ যে, যেনেকৈ চিমবোৰ, আমাৰ চিম কাৰ্ডবোৰ পোষ্টপেইড আৰু প্ৰিপেইড থাকে, ঠিক তেনেকৈ যিবোৰ নেকি আমি ৰিচাৰ্জ আগতে ভৰাওঁ সেইবোৰ হৈছে প্ৰিপেইড চিম। ঠিক তেনেকৈ এই স্মাৰ্ট মিটাৰটো হৈছে প্ৰিপেইড মিটাৰ। আগতে আছিল পোষ্টপেইড মিটাৰ, কিন্তু বৰ্তমান হৈ গ'ল প্ৰিপেইড মিটাৰ। অৰ্থাৎ এতিয়াৰ পৰা আমি আগতে ৰিচাৰ্জ ভৰাব লাগিব, তাৰপিছতহে আমি লাইন পাম। আগততো আছিল যে আমি মাহটো জোৰা যিমান ইচ্ছা তাকে খৰচ কৰি লৈছিলোঁ, লাইনৰ বিল মাহৰ মূৰত আহিছিল, তাৰপিছত সেই বিলটো যিমানেই নাহক কিয় আমি দিবলগীয়া হৈছিল। তথাপিও আমি কেতিয়াবা কি কৰিছিলোঁ, এমাহ দুমাহলৈকে দেৰি হৈছিল, কাৰোবাৰতো বছৰ বছৰ পাৰ হৈ গৈছিল সেই লাইনৰ বিল দিওঁতে দিওঁতে, যিবোৰ পেণ্ডিং হৈ বহুত হৈ গৈছিল। তথাপি কিন্তু লাইন কাটা নাছিল। কিন্তু আজিকালি আৰু সেই চিষ্টেমটো নাই। এতিয়া আৰু কি হৈছে জানেনে, আপোনাৰ ৰিচাৰ্জৰ যিখিনি টকা ভৰাইছিলে আপুনি 100 টকা বা 500 টকা বা 1000 টকা যিখিনি ভৰাইছিল, সেই বেলেঞ্চটো যদি সমাপ্ত হৈ গ'ল, যদি জিৰ' হৈ গৈছে, তাৰপিছত আৰু পিছদিনাখন দেখিলে আপোনাৰ ঘৰৰ লাইন গ'ল। ইফালে কিন্তু মিটাৰত লাইন আছে, কিন্তু আউটপুট নাই। অৰ্থাৎ আপোনাৰ ঘৰৰ ভিতৰত নাই, কিন্তু মিটাৰত লাইন আছে। আপুনি হাবাথুৰি খাব যে মোৰ ঘৰত কিবা লাইন নষ্ট হ'ল নেকি। মানে একো নহয়, কাৰণ মিটাৰটোৱে তেনেকুৱা। বৰ্তমানৰ ঘটনাটো কেনেকুৱা হৈছে, পেহলে পেচা ফেঁকো ফিৰ তামাচা দেখো, এনেকুৱাই হৈছে ঘটনাটো। আগতে পইচা ভৰা, অৰ্থাৎ ৰিচাৰ্জ ভৰা, তাৰপিছতহে লাইন পাবি ঘৰত, এনেকুৱা হৈ গৈছে। আচলতে কি জানেনে, এই স্মাৰ্ট মিটাৰটো সঁচাকৈ খুবেই স্মাৰ্ট, ইমান স্মাৰ্ট মানে কি ক'ম। ইয়াত কোনো ধৰণে বাইপাছ কৰি লাইন আপুনি ল'ব নোৱাৰি বা চুৰি কৰিব নোৱাৰি। আপুনি যিটো এইটো ইনপুট লাইন পোষ্টৰ পৰা যিটো আহি ইয়াতে ইনপুট হৈছে, এই তাৰডালত আগতে কি কৰিছিল কিছুমান লোকে, এই ইয়াৰ পৰাই হওক বা বাহিৰতে ক'ৰবাত টুইষ্ট কৰি লৈ তাৰ পৰা কাটি লৈ ডাইৰেক্ট কৰি লৈছিল। কিন্তু আজিকালি সেইটো কৰিব নোৱাৰে, কাৰণ এই তাঁৰডাল মানে পোষ্টৰ পৰা অহা যিডাল তাঁৰ ইয়াতে ডাইৰেক্ট আহি সোমাইছে, এই তাঁৰডালত আপুনি কোনোমতেই মানে চেৰখানি কৰিবই নোৱাৰি। ইয়াতে কোনো ধৰণৰ মানে একোৱেই কৰিব নোৱাৰে। কিবা এটা কৰিলেই ইয়াতে মিটাৰত মানে এফেক্ট পৰিব, আৰু এইটো গম পাবই, আৰু APDCL গম পাবই। তাৰপিছত আউটপুটটো আৰু আপুনি যি কৰে কৰক, য'তে ইচ্ছা তাতে খৰচ কৰে। মিটাৰ পাছ হোৱাৰ পিছত আপুনি য'তে ব্যৱহাৰ কৰে কৰক, কিন্তু আগত যিডাল তাঁৰ আছে সেইডাল একোৱে কৰিব নোৱাৰে। আৰু এইডাল তাঁৰতো আপুনি যিমানে বুদ্ধি নকৰক, আগততো কিবা কিবি কৰিছিল, আৰ্থিংডাল ক'ৰবাত মাটিত পুতি থৈছিল, এডাল তাৰেৰে চলিছিল, বহুত কিবা কিবি কৰিছিল। কিন্তু আজিকালি একোৱে কৰিব নোৱাৰে, কাৰণ এই মিটাৰটোৱে হৈ গ'ল স্মাৰ্ট। ইমানেই স্মাৰ্ট মানে আৰু কি ক'ম, ইয়াৰ কোনো জবাব নাই। কিন্তু এইটো মিটাৰৰ পৰাও লাইন ৰেহাই কৰিব পাৰি, এটা উপায় আছে। সেই উপায়টো মই আপোনালোকক আগতে নকওঁ, একেবাৰে শেষত ক'ম। কিন্তু তাৰ আগতে মই কওঁ যে এই মিটাৰটো ৰিচাৰ্জ কেনেকৈ কৰিব। ইয়াৰ বাবে এটা যিটো APDCL এটা এপ লঞ্চ কৰিছে, সেই এপটো ডাউনলোড কৰিব লাগিব। মই মোবাইলত গৈ দেখুৱাই আছোঁ। প্ৰথমে আপুনি প্লে ষ্টৰত যাওক, প্লে ষ্টৰত গৈ চাৰ্চ কৰক মাই বিজুলী বুলি। এয়া অপেনত ক্লিক কৰিলোঁ। এতিয়া এই এপটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই প্ৰথমে দেখিছে লগ ইন, আৰু ইয়াতে লিখা আহিছে মোবাইল নম্বৰ। আপুনি মোবাইল নম্বৰটোৰে মানে প্ৰথমে লগ ইন কৰিব পাৰে। যদি নহয়, প্ৰথমে এইফালে দেখিছে নহয় ৰেজিষ্টাৰ বুলি লিখা আছে, ইয়াত গৈ আপুনি আপোনাৰ যিটো কনজিউমাৰ নাম্বাৰ থাকে সেই নাম্বাৰটো ইয়াত দি চাৰ্চ কৰিলেও হৈ যাব। এয়া এতিয়া এটা OTP আহিব। মোবাইল নম্বৰ প্ৰেছ কৰাৰ লগে লগে মোবাইল নম্বৰ দি মই চাৰ্চ কৰাৰ লগে লগে এটা OTP আহিব। এয়া আহি পাইছে 599138, 599138। এতিয়া ভেৰিফাই কৰি দিলোঁ। এতিয়া দেখিছে নহয়, এইটো তলত লিখা আহিছে মোৰ এইটো কনজিউমাৰ নাম্বাৰ হয়। গতিকে ইয়াতে মই ক্লিক কৰিলে এয়া দেখিছে
ওপৰত মোৰ বেলেঞ্চ দেখুৱাই আছে আপুনি ইয়াতেও চাব পাৰে বহুত কেইটা আছে ইয়াৰ ভিতৰত আপুনি ইয়াতে স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ লিখা আছে ইয়াতে আপুনি ক্লিক কৰিলে আপোনাৰ কিমান টকা বাকি আছে বা বেলেঞ্চ হৈছে বাকি আছে গোটেইখিনি ইয়াতে চাব পাৰিব আৰু ইয়াৰ পিছত আৰু যদি আপুনি ৰিচাৰ্জ কৰিব বিচাৰে তেন্তে এই অপশ্যনটোত ক্লিক কৰক ৰিচাৰ্জ বোলা অপশ্যনটোত ইয়াতে আহি প্ৰথমে ইয়াতে আপুনি এমাউণ্ট দিয়ক 100 টকাৰ ওপৰত দিব লাগিব 100 বা 100 টকাৰ ওপৰত যিমান ইচ্ছা তাকে দিয়ক মই সাপোজ এটা 100 টকাৰে মই এটা দেখুৱাই আছো এই 100 লিখিছো তাৰ পিছত আকৌ তলত ৰি এন্টাৰ এমাউণ্ট ইয়াত আকৌ 100 লিখিব লাগিব তাৰ পিছত এইটো মেক পেমেন্ট বুলি লিখা আছে এটো প্ৰেছ কৰি দিয়ক কৰাৰ লগে লগে এয়া দেখিছে পেমেন্ট এমাউন্ট 100 ইউপিআই আদাৰ পেমেন্ট মেথড আপুনি ইউপিআই টোই বাছি লওক মই ইউপিআই বাছি ললো এতিয়া আপুনি যাৰ মোবাইলেৰে ৰিচাৰ্জ কৰিব খোজে এই মোবাইলটোৰে পাৰিব অন্যথা বেলেগৰ ফোন পেৰেও পাৰিব তলত এইটো কিউআৰ কোড দেখিছে নহয় এই কিউআৰ কোডটোত আপুনি ক্লিক কৰিলে ইয়াতে লগাকে আছে এইটো ক্লিক কৰি আপুনি ইয়াতে যদি স্ক্যান কৰে তেন্তে যিকোনো বেলেগৰ ফোন পেৰে বা গুগল পেৰে যিকোনো যি অনলাইন পেমেন্ট করা সিস্টেম আছে তার কৰিলে এই কিউআর কোডটো স্ক্যানিং কৰি আপুনি পেমেন্ট কৰিব পাৰিব মই এতিয়া নকৰো মোৰ যেহেতু ব্যালেন্স আছে আৰু ভিউ ইউজেস এইটো অপচনত গলে আপুনি চাব পাৰিব যে আপোনাৰ যেটো লাইনৰ খৰচ প্ৰতিদিনে কিমান হৈ আছে ইয়াতে মই যোৱা 7 দিনৰ চাই আছো দেখিছে নহয় যি হোক এতিয়া আমি ৰিচাৰ্জ কৰা শিকিলো বা বাকি মিটাৰটো কেনেকৈ মনিটৰিং কৰে চাই থাকিব পাৰি গোটেইখিনি শিকিলো এতিয়া মই আপোনালোকক দেখুৱাম যে এই মিটাৰটোৰ পৰা কেনেকৈ আপুনি লাইনটো ৰেহাই কৰিব পাৰে অৰ্থাৎ কেনেকৈ এই মিটাৰটোৰ জৰিয়তে আপুনি আপোনাৰ ঘৰৰ লাইনটো অৰ্থাৎ মিটাৰৰ খৰচটো কমাব পাৰে মই যেটো উপায় কম এই উপায়টো কেৱল আমাৰ এই গাঁৱলীয়া লোকসকলৰ কাৰণে অতিকৈ উত্তম আৰু চহৰীয়া অঞ্চলৰতো হ'ব পাৰে যদি তেওঁলোকে ইচ্ছা কৰে কিন্তু গাঁৱত থকা লোকসকলৰ কাৰণে মই যেটো উপায় কৈ আছো সেইটো হৈছে এক নম্বৰ উপায় আৰু আপোনালোকে ভালকৈ জানে যে গ্ৰীষ্মকালত আমাৰ লাইনৰ খৰচটো বেছি হয় আৰু গ্ৰীষ্মকালত খৰচ হোৱাৰ কাৰণটো হ'ল ঘৰৰ ফেন এসি কুলাৰ বা ফ্ৰিজ আমি গাঁৱলীয়া লোকসকলৰ কাৰণে এইবোৰৰ ইমান এটা প্ৰয়োজন নাই আমাৰ আশে-পাশে যিবোৰ গছ-গছনি আছে আপুনি এটা কাম কৰক সেই গছ-গছনিবোৰৰ তলত এটা চাং পুতক তাতে গৈ দিনটো জৰা শুই থাকক বিন্দাস নেচাৰেল হাৱা খাই থাকক কোনো ক্ষয় ক্ষতি নাই লাইনৰ খৰচ কম কি কয় আৰু চহৰীয়া মানুহবিলাক সেইবিলাকো একে কৰিব পাৰে কিন্তু সিহঁতৰ কষ্ট হ'ব কাৰণ আশে-পাশে তেনেকুৱা ধৰণৰ কোনো ফিল্ড নাথাকে বা গছ-গছনি নাথাকে সেইকাৰণে মই আগতে কৈছো যে চহৰীয়া লোকসকলৰ কাৰণে অলপ কষ্টকৰ কিন্তু আমাৰ গাঁৱলীয়া লোকসকলৰ কাৰণে অলপ সুবিধা আছে যতে ততে যাব গছ-গছনি পাব তাতে গৈ জিৰণি লৈ থাকক এই বেকাৰ এই ঘৰৰ ভিতৰত ফেনৰ হাৱা খাই খাই এসি কুলাৰৰ হাৱা খাই খাই বেমাৰ বনাব নালাগে গৰম কালত গছৰ তলত যাওক নেচাৰেল হাৱা খাওক লাইনৰ ৰেহাই কৰক আৰু যদি আপোনাৰ টকা বেছি আছে যিমান ইচ্ছা খৰচ কৰি থাকে নে কি কয় মোৰ ভিডিওটো কেনেকুৱা লাগিছে কমেন্টত নিশ্চয় জনাব আজিলৈ ইমানতে কৰো ধন্যবাদ